ফাইনেলি আমি আহি পাইছোহি আৰু এতিয়া এখন মানে বহুত দিনৰ আশাটো আজি পূৰণ হ'ব গৈ আছে। পৰশুৰাম কুণ্ডলৈ গৈ ফাইনেলি আজি ওলাইছোঁ। আজি এতিয়া মৰ্ণিং বেছি নাই হোৱা, 6:30মান বাজিছে। 6:30 বজাতে 6:30 7টামান বাজিব হ'ল আৰু এতিয়া মৰ্ণিং ওলাইছোঁ। আমি লগৰ এটা মই হৈ গৈছোঁ আপোনালোকৰ গল্ডেন টেম্পল হয়তো সোমাম বুলি ভাবি আছোঁ। ব্লগটো এটা নহয় আপোনাৰ 4-5টামান পাৰ্ট হয়তো ওলাব। চিন্তা নকৰিব, গোটেইখিনি পাৰ্ট আপুনি পাই থাকিব, এটা কৈ থাকিব। মই পাইছোঁ যোৱা নাই বাৰু, মই লগত গৈ আছোঁ। বেগ চেগ হৈ ৰেডি একদম পূৰা লৈ লৈছোঁ। আমাৰ বসন্তীখন এইখন যাওক, আমাৰ এই বসন্তীতে যাম আৰু এইখন কালি ধৰি পাতি ৰেডি কৰি লৈছোঁ। তাৰপিছত এতিয়া মানে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মটৰ ব্লগ হৈ কিনে আপোনালোক পাৰ্ট 1 to পাৰ্ট 2, 3, 4লৈকে পাব দেই, চিন্তা নকৰিব। গোটেইকেইটা পাৰ্টটো কণ্টিনিউ কৰিব। এতিয়া ভিডিঅ'টো ইমানতে ৰাখিছোঁ, বাই বাই। লগত ফোন কৰি লওঁ। ফাইনেলি ৰেডি হৈছোঁ। এতিয়া লগত ফোন কৰা নাই, ফোন কৰিম ৰাস্তাত গৈ। ফোন কৰিনে সি এবাৰ ফোন কৰিছিলোঁ, সি ৰিচিভ কৰা নাই বাৰু। বলক তেন্তে আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আমাৰ পোৱালিটো আছে, পোৱালিটোৰ লগত যাবগৈ পাই। অকণ নইজ আছে, এইটো ইগন'ৰ কৰিব। ঠাণ্ডা ঠাণ্ডা লাগিছে দেই, ৰাতিপুৱা গা ধুতে গম পাই গৈছে দেই, ইমান ঠাণ্ডা। পোৱালি ট্ৰেইন যাওঁ হা, হাত মোজাটো পিন্ধিব পাহৰি থাকিলোঁ। এই কুকুৰো চিলা পিন্ধে আজিকালি। ঘৰটো কোনটো? ফুচু 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 ফোনটো মাৰিছোঁ। সৰু মোবাইলৰ মাৰ ঘৰটো লৈ আনিছোঁ আৰু এটা মোবাইল বেয়া হৈ থাকিলে মোৰ ঘৰ। একো নাই, ফোনটো কৰিব পাৰিলে হ'ব। হেল্ল', একদম কাপোৰ চাপোৰ ঢাকি থৈ দিছে দেই। হা, পূৰা কাপোৰ চাপোৰ ঢাকি থৈ দিছে নি? এইটো বাহিৰত থৈ দিয়া নেকি এখন? হা আচ্ছা, একো নাই। হা, মই ক'লে থৈ আহোঁ বুলি কোৱা হ'লে এই দেই। ফুচু নামটো অৰিজিনেল নামটো কিনো ভালকৈ নাজানোৱে মই। এক্সট্ৰা ভাল হয়। एक 1000 1000 ठीक है। तो पेट्रोल तो भाई लो, पेट्रोल तो भाई लै जाऊँ। गाड़ी बहुत डिस्टर्ब है। সো আমি আহি এতিয়া মাকুম পালোহি। মাকুমত এতিয়া মানে মৰ্ণিঙৰ পৰা একো এটা খোৱা নাই ন, তো আমি কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। ইয়াতে এখন ফাষ্ট ফুড দেখিছোঁ, তো মানে মাইকটো পটককৈ মানে কাম লগা হৈ থাকিলে বাট সেইকাৰণে মানে ৰেকৰ্ড নহ'ল। মই এতিয়া ভইচ অভাৰ কৰি দিছোঁ। তাৰপিছত মানে আমি খাই ল'ব পাৰিছোঁ। লগতো ভোক লাগিছে বুলি কৈছে। তাৰ ইয়াতে ফাষ্টফুড এখন পাইছোঁ, মাকুমতে পাইছোঁ। তাক খাই লওঁ বুলি ভাবিছোঁ। তো পেটটো বহুত ভোক লাগিছেগৈ দেই। তো মানে চাওঁচোন কি পাই চাই লওঁ। তো হিচাপতো বহুত ধুনীয়া বস্তুৱে আছে আৰু খাওঁচোন। চ' সুধিলোঁ আমি এতিয়া ফ্ৰাইড ৰাইচ আছে বুলি কৈছে। ফ্ৰাইড ৰাইচ পৰা ধুনীয়াকৈ বনাই দিব কৈছে, চিকেন ফ্ৰাইড ৰাইচ। তো চিকেন ফ্ৰাইড ৰাইচে খাই লওঁ। তো যিকোনো হ'লেও মানে ডিম ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাই যিটো পাওঁ সেইটোৱে খাই লওঁ। তো বেছিলে আমিতো চিকেন খাব লৈছোঁ, দুইটাই চিকেন খাওঁ। নহ'লেতো পেটতো পৰা ভোক লাগি থাকিব। বহুত দূৰ ৰাস্তা আছে, নাখালেতো একো নহ'ব ন। সেইকাৰণে কিবা এটা কৰি কিনে যি হওক নহওক খাই লওঁ। খাই লোৱাৰ পিছতে আপোনাক ভালকৈ ভিডিঅ'টো কৰি দেখাব। ফ্ৰাইড ৰাইচটো খাই লওঁ দেই, মানে পেটত বৰ ভোক আছে। মোক লাগিব, আমি খাই লৈছোঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ দেই। চ' আমি আহি এতিয়া অৰুণাচল বৰ্ডাৰ পাইছোঁহি। বৰ্ডাৰৰ চাইনবোৰ্ডখন আপোনালোকে দেখা পাইছে পাই হয়তো। তো কি কৰিব, তো মোবাইলটো মাইকটো অলপ বেয়া হৈ গ'ল কাৰণে ভইচ ৰেকৰ্ড নহ'ল। তো মই ভইচ অভাৰ কৰি দিছোঁ কাৰণে বেয়া নাপাব। তো
তো অকণমান চাউণ্ডটো অলপ বেলেগ ওলাব পাৰে। তো আমি এতিয়া পাইছোঁহি বাৰু, বেছি নাই বৰ্ডাৰ, এতিয়া বৰ্ডাৰ পাৰ হৈছিলোঁ। বৰ্ডাৰ গেটৰ ভিতৰত মানে কি অৰুণাচলৰ একদম এণ্ট্ৰি সময় এতিয়া। তো এণ্ট্ৰি হোৱাৰ পিছত তো চাওঁ এতিয়া কি হয়, একদম পাছ চাছ ল'বলগীয়া হয় নেকি। তো ল'বতো লাগিব পাৰে, নল'লেতো নহ'ব ন, বিনা পাছততো সোমাবলৈতো বহুত প্ৰব্লেম হৈ যাব পাৰে। তো চাওঁ কি হয় নহয়। তো গাড়ী চাড়ী এতিয়া পিকনিক যোৱাৰ সময় হৈছে, জানুৱাৰী ছিজনটো বহুতেই ফুৰিব আহিছে। তো গাড়ী চাড়ী বহুত জাম আছে দেই দেখিছোঁ। তো চাওঁ কি হয়, আমি ভালকৈ এতিয়া যাব পাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ, তো পুলিচে ৰখায় নে নৰখায়। তো গাড়ীবোৰ যেনেকৈ লাইন পাতি, চ' আমি এই পাছ চাছ কাটি লওঁ। ত' ফাইনেলি আমি আহি পাইছোঁহি, আৰু এতিয়া এখন অলপ 2 মিনিটমান সোমাই মেলি মানে অৰুণাচল বৰ্ডাৰৰ পৰা সোমাই কিনে এখন ব্ৰিজ এখন পাইছোঁ। ব্ৰিজখন নাম কি নাজানো। এইডোখৰতে বৰ ধুনীয়া ৰিজৰ্ট এখন, ৰিজৰ্ট মানে হ'লে ৰিজৰ্ট বুলিয়ে ক'ব লাগিব। ইয়াত পিকনিক প্লেচ বৰ ধুনীয়া হৈছে। তো আমি ইমানডোখৰ পাইছোঁহি বাৰু। এইটো পাৰ্ট ফাৰ্ষ্ট দেই, আৰু ছেকেণ্ড পাৰ্ট, থাৰ্ড পাৰ্টলৈকে, 4th পাৰ্টলৈকে আহিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকক। এতিয়া আৰু আমি গৈ আছোঁ বলক। অৰুণাচলৰ ইউনিভাৰ্চিটি, এখনে বৰ ডাঙৰ ইউনিভাৰ্চিটি বুলি কয়। চব ইমান ধুনীয়াকৈ দেখিছে নাই ইউনিভাৰ্চিটিখন। কৈছোঁ এখন ইউনিভাৰ্চিটিখন হয়। তো আমি আহি পাইছোঁ। এতিয়া বহুত ডাঙৰ হাতী এটা দেখিছোঁ। তো হাতী বুলি ক'লেও বেয়া লাগে, কিন্তু ডাঙৰীয়া এজন দেখিছোঁ। ডাঙৰীয়া বুলি কওঁ প্ৰায়ভাগে, চব ইমান ডাঙৰ হাতী। তো ফাইনেলি গল্ডেন পাৰ্কত সোমাই গ'লোঁ, আৰু এতিয়া গল্ডেন পাৰ্ক পাই গ'লোহি। আৰু ৰাস্তাটো কোনটো হ'ব? হয়, চিধা ৰাস্তাটো হ'ব। হয়, গল্ডেন পাৰ্ক এণ্ড কাউণ্ডেল টেম্পল। আৰু কি মন্দিৰ পাৰ্ক হৈছে গম পাইছে ন। চ' আমি বাইক চাইক ক'ত ৰখাম? বাইক চাইক ৰখাবলৈ ক'ৰবাত পাৰ্কিং চাৰ্কিং ল'ব নেকি? তো ইয়াত বাইক পাৰ্কিং কৰিব লাগিব পাৰে। তো ইয়াত পাৰ্কিং তো আমি ফাইনেলি পাই গ'লোহি। এতিয়া বোলক গোটেই পাৰ্টটো নাপায়, ছেকেণ্ড পাৰ্টলৈ আপোনালোকে উপভোগ কৰি থাকক দেই।